ইনকিলাব জিন্দাবাদ ফকিরগঞ্জ আঞ্চলিক ড্রাইভার ইউনিয়ন জিন্দাবাদ অল ইন্ডিয়া ড্রাইভার ইউনিয়ন জিন্দাবাদ ও দক্ষম বাস শ্রমিক ইউনিয়ন জিন্দাবাদ কেন্দ্রীয় সরকার হায় হায় কেন্দ্রীয় সরকার হায় হায় অসম সরকার হায় হায় অসম সরকার হায় হায় কেন্দ্রীয় সরকার ড্রাইভারের উপরে ঝাঁপি দিয়ে আইনখন আমি নামানো কেন্দ্রীয় সরকারের ড্রাইভারের উপরে ঝাঁপি দিয়ে আইনখন আমি নামানো এই আইন নামানো আমার দাবি মানিবই লাগিব আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ফকিরগঞ্জ আঞ্চলিক বাস শ্রমিক ইউনিয়নের তরফৰ পৰা আমি সকলোৱে আমি ড্ৰাইভাৰ আমাৰ সদৌ অসম যুটীয়া পৰিষদৰ আহ্বানত আমি দুদিনীয়া কাৰ্যসূচী চকা বন্ধৰ মানে আহ্বান জনাইছে সেই উপলক্ষে আমি ফকিরগঞ্জ আঞ্চলিক শ্ৰমিক ইউনিয়নৰ পৰা আমিও প্ৰতিবাদ সাব্যস্ত কৰিছোঁ মানে আমাৰ দাবী এটাই কেন্দ্ৰীয় চৰকাৰে আমাৰ ড্ৰাইভাৰ জাতিৰ ওপৰত যিটো আইনখন জাপি দিছে সেই আইনখন আমি কেতিয়াও নামানো আইনখন যেতিয়ালৈকে মানে আমাৰ বাতিল নহ'ব তেতিয়ালৈকে আমাৰ কৰ্মবিৰতি থাকিম আমি এইটো কৰ্মবিৰতি দিছোঁ আমি কিমানজনে আপোনালোকৰ লগত অংশগ্ৰহণ কৰিছে চালক এই বৃহত্তৰ ফকিৰগঞ্জ অঞ্চলত আমাৰ ড্ৰাইভাৰ সকলোৱে আছে ইয়াত আপোনাৰ মেজিকে হওক অলেভাৰ হওক টেম্পু ই ৰিক্সা ট্ৰাক চালক হওক বাছ চালক হওক সকলোৱে আমাক সহযোগ কৰিছে ইয়াৰ লগতে আমাৰ ৰাইজেও আমাক সহযোগ কৰিছে আপোনাৰ মূল দাবী কি অতি সোনকালে দাবী হ'ল আমাৰ যিটো আইন চৰকাৰে জাপি দিছে ইতিমধ্যে আপোনালোকে গমেই পাইছে যে গাড়ী এখন চলালে এক্সিডেণ্টটো দুৰ্ঘটনাটো এইটো স্বাভাৱিক কথা হৈ যায় কোনো ড্ৰাইভাৰে কিন্তু ইচ্ছাকৃতভাৱে এক্সিডেণ্ট নকৰে এতিয়া এক্সিডেণ্ট হ'লে তেখেতে লিখিছে মানে 10 লাখ টকা মানে জৰিমনা দিব লাগিব আৰু 7 বছৰৰ কাৰণে জেলত যাব লাগিব আমি 10 লাখ টকা দি যদি জৰিমনা দিব পাৰোঁ তেনেহ'লে আমি ড্ৰাইভাৰ কেনে হৈছোঁ ড্ৰাইভাৰ নহ'লেহেঁতেন আমি গাড়ী এখন কিনি কিনে মালিক হৈ বহি থাকিলোঁ হয় ঘৰত আমাৰ ঘৰত খাব লগা নাথাকে গাড়ী চলালে আমি পইচা পাওঁ গাড়ী নচলালে আমাৰ পইচা নাই আমি ক'ৰ পৰা জানিব নিশ্চয় থাকিব ডেফিনেটলি আমাৰ দুদিনীয়া কাৰ্যসূচী আমি লৈছোঁ ইয়াৰ পিছতো যদি কেন্দ্ৰীয় চৰকাৰে আইনখন আমাৰ বাতিল নকৰে আমাৰ অনিৰ্দিষ্টকালৰ কাৰণে আমাৰ সদৌ অসম মটৰ শ্ৰমিক যুটীয়া পৰিষদৰ আহ্বানত মানে অনিৰ্দিষ্টকালৰ কাৰণে বন্ধ হৈ যাব